বিটিআৰৰ পৰ্বতজোৰাত আকৌ বনৰীয়া হাতীৰ তাণ্ডৱ। এইবাৰ আকৌ কাজিগাঁও নামদানি মদাতিত চলাৰে বন্য হস্তীয়ে তাণ্ডৱ। আজি পুৱতি নিশা আনুমানিক 2:30 বজাত বিটিআৰৰ পৰ্বতজোৰা মহকুমাৰ কাজিগাঁৱৰ নামদানি মদাতি গাঁৱত বন্য হস্তীয়ে তাণ্ডৱ চলাই কেইবাটাও বাসগৃহৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে বাসগৃহৰ ব্যাপক ক্ষতিসাধন কৰে। পৰ্বতজোৰা বন সংমণ্ডল বিষয়াৰ কুম্ভকৰ্ণ নিৰ্দেশ থকাৰ বাবে একাংশ দুষ্ট চক্ৰই দিনে নিশাই গভীৰ জংঘল তথা ভূ মাফিয়াই বন ধ্বংস অব্যাহত ৰখাৰ ফলত খাদ্যৰ অভাৱত বন্য হস্তীয়ে জনবসতি ঠাইলৈ ওলাই আহি হাতীয়ে তাণ্ডৱ চলোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ইপিনে বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়। আমাৰ হাতত ৰাইজৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। মোৰ নাম অৰবিন্দ ৰাভা। গাঁওখনৰ নাম হ'ল নামদানি মদাতি। কি হৈছিল ৰাতি? ৰাতি সন্ধিয়াৰ সময়ত মই কিন্তু কোনো এটা পোৱা নাই। আচ্ছা, ৰাতি 2:30 বজাত মানে দুটা হাতী আহি এজন মানুহৰ ঘৰত মানে ঘৰটো ভাঙি দিছে। কিন্তু ইয়াৰ পৰাই মই অলপ আগুৱাই যাই দুটা হাতীক দেখা পালোঁ। তাৰ কাৰণত আমাৰ দুটা হাতী আহিছিল। দুটা হাতী আহি ঘৰ এটা ভঙাই দিছে আৰু পিছত ইফালে আহি বুলি লাগিছে। সেইকাৰণে মই ঘৰৰ ল'ৰা ছোৱালীকেইটাক লৈ মানে ওপৰত খালি কিয় কৰিছোঁ, মানে জীৱন ৰক্ষা কৰিবলৈ মানে আপোনালোকে ইয়াৰ পৰা পলায়ন কৰিছে। মানে এতিয়ালৈকে কোনো বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে কোনো বন বিভাগৰ পৰা কোনো এজনেও অহা নাই আৰু কি আমাৰ ইয়াতে। আপোনাৰ কিমান ক্ষতি কৰিছে হাতীয়ে ৰাতিত? ক্ষতি কৰিছে মানে দুটা ৰান্ধনী ঘৰ আছিল, সেইটো বেৰাটো মানে ভঙাই দিছে। দুটাই ভঙাই দিছে আৰু কি চালখন অলপ ইয়া হৈছে আৰু কি দুটা ঘৰৰে। মানে ৰাতি কোনো মানুহৰ কোনো ক্ষতি কৰা নাই হাতীয়ে? মানুহৰ কোনো ক্ষতি কৰা নাই। মানে ৰাতি কেইটামানত হ'ব নো? মানে কেইটামানত মানে 2:30 বজাত আৰু কি টাইমত। এই টাইমত আপুনি দেখা পাইছে হাতী? হাতী দুটা দেখা পাইছোঁ। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব? যিহেতু হাতীয়ে সময়ে সময়ে আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ যে হাতীয়ে মানে বিভিন্ন লোকৰ ঘৰ বাৰী তছনাছ কৰি দিয়ে, কিন্তু আজিলৈকে কোনো চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো সঁহাৰি দিয়া নাই বা বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি দিয়া নাই। এই সমগ্ৰ আপোনালোকে চৰকাৰক কি আহ্বান জনাব? সেইটোৰ কাৰণে আমাৰ গাঁৱৰ ইয়াৰ দেৱানী মাছম্বৰসকলে অলপ জনালে ভাল আছে দেখি চৰকাৰৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত। আপুনি কি জনাব চৰকাৰক? মইতো এইটোৱে জানাবলৈ মানে জনাবলৈ আশা কৰিছিলোঁ আৰু। কি ক'ব গাঁওবুঢ়া হিচাপে আপুনি? গাঁওবুঢ়া হিচাপে আৰু কি কওঁ, এতিয়া দুখীয়া মানুহবিলাক যিবিলাক ক্ষতি হৈছে চৰকাৰৰ ফালৰ পৰা আজি নতুন নহয়, আজি 4-5 বছৰমানৰ পৰা এনেকুৱা হৈ আছে। তেওঁ অলপ লক্ষ্য কৰিলে ভাল হয়। চৰকাৰৰ পৰা কিবা এটা সুবিধাতে কিবা যদি চৰকাৰ থাকে দিলে ভাল আছিল, বা এইটো লক্ষ্য কৰিব লাগে চৰকাৰে। এইটোৱেই কথা, আৰু কি ক'ম আমি। হয়, চৰকাৰলৈ প্ৰমোদ বড়ো চৰকাৰলৈ কি আহ্বান জনাব? হয় হয়, চৰকাৰলৈ কি প্ৰমোদ বড়ো চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰে এতিয়া প্ৰমোদ বড়ো নিশ্চয় তাৰ অধীনস্থ যদি হয়, প্ৰমোদ বড়ো ছাৰে অলপ হ'লেও চাব লাগে। প্ৰমোদ বড়ো ছাৰে যদি নাচায় কোনে চাব? কাৰণ BTC হ'ল প্ৰমোদ ছাৰৰ বৰ্তমানত অধীনত চলি আছে। সেই চৰকাৰবিলাকে যদি আমাক দুখীয়া মানুহবিলাকে অলপ সহায় নকৰে বা অলপ যদি নেদেখে, তেনে কোনে দেখিব? এই BTCখনতে তাৰ ওচৰতে মানে পৰিপূৰ্ণ মানুহ, সিহঁতৰ ওপৰতে মানে কিবা কয় আপোনাৰ বৰ্তমান এই চৰকাৰে নিশ্চয় কিবা এটা কৰিব লাগে আৰু কি। এইটো মোৰ ফালৰ পৰা মই দাবী কৰিছোঁ আৰু চৰকাৰক। বন বিভাগৰ যিটো এজন কৰ্মী, কি ক'ব? মানে আমি কি ক'ম আৰু, এইটো যিটো বনৰীয়া হাতীত আমি এইটো ক'ব নোৱাৰোঁ যে ইয়াত আহি কিনে এনেকৈ কৰিব, আমিতো নাজানো এইবিলাক। যে গতিকে আমি কালি খবৰ শুনিয়ে আমি আচৰিত পালোঁ যে এনেকৈ ক্ষতি কৰক, পাব্লিকৰ এনেকৈ ক্ষতি কৰক কৰি আছে। তো আমি চিন্তিত আৰু আমি কি ক'ম আৰু। ইয়াৰ পিছত এই এনেকৈ কৰিছে, আমি তথাপিও আমাৰ চৰকাৰে যিখিনি আমি ল'লোঁ, তদন্তখিনি কৰিলোঁ, যিখিনি চৰকাৰে দিয়ে সেইখিনি সিহঁতে প্ৰাপ্য যেনে পায়
আৰু গতিকে পাট্টা লাগিব আৰু তাৰ খাজনা ৰচিদ লাগিব, এপ্লিকেশ্যন এটা লাগিব। তাৰ মানে আমাৰ ৰেঞ্জ অফিচাৰক দিলে সিহঁতে চৰকাৰে কি দিয়ে এটা আমি নাজানো। গতিকে মোৰ বক্তব্যখিনি এইখিনি আৰু মানে হাতীৰ কি খাদ্যৰ অভাৱত তেনেকুৱা মানে তেওঁৰ খাদ্যৰ আজিকালিতো খাদ্যটো বহুত আমাৰ ইয়াত নাই আৰু মানে খাদ্যৰ অভাৱত আজি। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ।